Welcome to Lakshya Computer Trading Institute Bongaigaon. মই জ্ঞানদীপ স্যাৰ আৰু মই এতিয়া তোমালোকক MS Wordৰ কিছুমান আৰু টুলস দেখাব বিচাৰিছো তো বলা ডাইৰেক্টলি যোনবিলাক ইম্পৰ্টেন্ট টুলস হেবিলাক লৈ কিনে আমি তোমালোকক কাম কৰি দেখাও MS Word তো ডাইৰেক্টলি তোমালোকে কি কৰিবা MS Word ইয়াত আছে ডাইৰেক্টলি ওপেন কৰি লও আমি তো আমি MS Word ওপেন কৰি লৈছো MS Word ওপেন কৰাৰ পিছত মই সিম্পলি বেলেগ এটা ফাইল যেনেকৈ ইয়াত মেইন অবজেক্ট অফ দা কোম্পানী এটোৱে সিলেক্ট কৰি ললো তো ইয়াত জাস্ট এই ফাইলটো আছে আমাৰ ঠিক আছে তো এতিয়া মই কি কৰিম তো ইয়াত তোমালোকে ডিজাইনত যোৱা ঠিক আছে ডিজাইনত যোৱাৰ পিছত ডিজাইনত কিছুমান নতুন মানে কিছুমান ইম্পৰ্টেন্ট টুলস আছে এইবিলাক ডকুমেন্ট ফৰমেটিং হয় এইবিলাক আমি পিছত চাই লম মানে তুমি যোনটো ডকুমেন্ট বনাই আছা হেতুক যদি তুমি প্ৰি-ডিফাইন্ড মানে ডকুমেন্ট ফৰমেটিং এপ্লাই কৰিব বিচাৰিছা ইয়াৰ পৰা মানে সেই হিচাপে হ্যান্ডৰাইটিংস বিলাক চেঞ্জ হৈ যাব ইয়া তাৰ লুকসটো অলপ চেঞ্জ হৈ যাব আদাৰৱাইজ তুমি নিজৰ পাও কৰিব পাৰা তো ইয়াত মই তোমালোকক একচুয়ালি দেখাব বিচাৰিছো এটো watermarkত যাবা watermarkত যোৱাৰ পিছত তোমালোকে ইয়াত চাব পাৰা confidential one ঠিক আছে diagonally আছে তাৰ পিছত horizontal আছে তাৰ পিছত তোমাৰ diagonally ইয়াত লিখা আছে do not copy তো যে কোনো এটা সিলেক্ট কৰিব পাৰা সিলেক্ট কৰিলে ইয়াত এটা তুমি do not copy বুলি এটা তুমি চাব পাৰা হ্যান্ডৰাইটিং টো আহি গৈছে একদম লাইট কালাৰত সো এটো watermark কোৱা হয় তোমালোকে জানা অলৰেডি কাস্টম watermarkত যাবা ইয়াৰ পৰা তুমি নো watermark এটো তো গুছি যাব আদাৰৱাইজ তুমি ইয়াৰ পৰা কালাৰ ইয়াত সেমি ট্ৰান্সপাৰেন্ট টো গুছাই দিলা কালাৰ বেলেগ এটা লৈ ললা ব্লু কালাৰ লৈ ললা এন্ড ডায়াগোনাল তো আমাৰ তো ডায়াগোনালি আছে ঠিক আছে এন্ড ইয়াত তুমি তোমাৰ হিচাপে লিখি দিব পাৰা যেনেকৈ মই লক্ষ্য কম্পিউটাৰ লিখি দিলো ঠিক আছে লক্ষ্য কম্পিউটাৰ লিখি দিলো দেন এপ্লাই কৰি দিয়া সো ইয়াত তুমি চাব পাৰা ওকে কৰা ক্লোজ কৰি দিয়া ইয়াত চাব পাৰা এনেকৈ তোমাৰ আহি যাব মই হৰু কৰি দেখাই দিও তো এটো এটা watermark আৰু এটো গোটেই বিলাক পেজত আহিব হা watermark টো সো এনেকৈ তুমি ইয়াৰ পৰা এপ্লাই কৰিব পাৰা আদাৰৱাইজ কাস্টম watermarkত গৈ কিনে তুমি ইয়াৰ পৰা পিকচাৰ এপ্লাই কৰিব পাৰা যে কোনো এটা পিকচাৰ যদি ব্যাকগ্ৰাউণ্ডত দিব বিচাৰিছা তুমি কম্পিউটাৰৰ পৰা মানে যদি তোমাৰ কম্পিউটাৰত আছে অলৰেডি কোনো এটা পিকচাৰ তুমি ইয়াত ডাইৰেক্ট দিব পাৰা তো মই চাই লও ডেস্কটপত যদি কোনো পিকচাৰ থাকে যেনেকৈ এটো পিকচাৰ আছে মই ইনসাৰ্ট কৰি দিলো এপ্লাই কৰি দিয়া আৰু এটো ওয়াশ আউট আছে এটো গুছাই দিয়া তেতিয়া হলে এটো কি হ'ব অলপ ডাৰ্ককে আহি যাব ঠিক আছে তো মানে ব্যাকগ্ৰাউণ্ডত তুমি এনেকৈ দিব পাৰা আদাৰৱাইজ তুমি এইবিলাক যদি দিব বিচাৰা নাই তো নো watermark কৰি দিয়া আদাৰৱাইজ ইয়াত ৰিমুভ watermark আছে তো ৰিমুভ watermark কৰি দিবা দেন তুমি ৰিমুভ watermark কৰাৰ পিছত মানে এইবিলাক মই দেখাইছো যে তোমালোকে অলপ জানি লোৱা কেলে কি কোন কেতিয়া তোমালোকৰ দৰকাৰ পৰিব যেতিয়া মানি লোৱা এটা লেটাৰ হেডিংৰ দৰকাৰ পৰে তেতিয়াই watermark টো ইউজ কৰা হয় লেটাৰ হেডিং থাকে ন মানি লোৱা কোনো ধৰণৰ এটা লেটাৰ লিখিছা অফিশিয়াল লেটাৰ লিখিছা কোম্পানীৰ লেটাৰ হয় তেতিয়া হলে লেটাৰ মানে থাকে ব্যাকগ্ৰাউণ্ডত watermark থাকে তাৰ পিছত পেজ কালাৰ মানে ইয়াৰ পৰা যে কোনো এটা কালাৰ কোনটো কালাৰ পেজ কালাৰ দিব বিচাৰিছা যদি ইয়াৰ পৰা দিব পাৰা পেজৰ কালাৰ তাৰ পিছত তুমি বৰ্ডাৰ দিবা এটো বক্স নরমাল যোনটো এইবিলাক স্টাইল আছে ইয়াৰ পৰা দিব পাৰা তাৰ পিছত শ্যাডো আহি যায় তলত এতিয়া এটো নরমাল আহি গল এতিয়া তুমি যদি ভাবিছা যে মই শ্যাডো স্টাইল দিম আৰু অলপ ডিজাইনটো বেলেগ দিম এটো এনেকা ধৰণৰ আহি গল এটো এটা স্টাইল তেনেকে ধৰণৰ বিভিন্ন স্টাইলস আছে পেজ বৰ্ডাৰ মানে তাৰ পিছত 3D এপ্লাই কৰিব পাৰা ইভেন তুমি 3D এপ্লাই কৰা যে কোনো নরমাল তুমি কালাৰ চেঞ্জ কৰিব পাৰিবা পেজ বৰ্ডাৰৰ কালাৰটো চেঞ্জ কৰিব পাৰিবা এতিয়া বৰ্ডাৰ কালাৰ আমি বেলেগ দি দিম ঠিক আছে তো ইয়াত এইকেটা বস্তু ইম্পৰ্টেন্ট আছিল watermark পেজ কালাৰ এন্ড পেজ বৰ্ডাৰ এইবিলাক বস্তু থিমস আছে এইবিলাক এপ্লাই কৰিব পাৰা যায় কিন্তু এতিয়া এনে মই দি দিও এটা জাস্ট এটো থিম হিচাপে সিলেক্ট হৈ গল একসেপ্ট হৈ গৈছে ঠিক আছে তো ডিজাইনৰ পিছত আহি গল তোমাৰ লেআউট তো এতিয়া আমি লেআউটত যাওঁগে লেআউটত যোৱাৰ পিছত আচ্ছা মই এটা কাম কৰো ঠিক আছে লেআউটত আমি আহিলো লেআউটত তাৰ পিছত তুমি পেজ প্ৰথমত ওৰিয়েন্টেশন ইয়াত তুমি চাব পাৰা পোৰ্ট্ৰেইট মানে ষ্ট্ৰেইট আছে ল্যান্ডস্কেপ কৰিলে পেজটো এই ধৰণৰ তোমাক দেখাব চাই লোৱা এবাৰ अगेन মই দেখাইছো
পোৰ্ট্ৰেইট মানে চিধাকে আহিব এনেকে লিখিবা আৰু ল্যান্ডস্কেপ কৰিলে এনেকে হ'ব ঠিক আছে সাইজ ইয়াৰ পৰা ডিসাইড কৰি ল'বা যদি তোমাৰ প্ৰিন্টাৰ A4 সাইজ সাপোৰ্ট কৰে A5 সাপোৰ্ট কৰে ইয়া আৰু ডাঙৰ পেজ সাপোৰ্ট কৰে ইয়া সৰু পেজ সাপোৰ্ট কৰে সেই হিচাপে তুমি ইয়াৰ পৰা সাইজটো সিলেক্ট কৰি ল'বা ওকে দেন তুমি ইয়াৰ পৰা আচ্ছা কলমটো আমি অলপ পিছত দেখাই আছো দেন মাৰ্জিন এতিয়া অলৰেডি প্ৰি ডিফাইন মাৰ্জিন ইয়াত আছে সো মই যদি পোৰ্ট্ৰেইট লৈছো পোৰ্ট্ৰেইট লোৱাৰ পিছত ইয়াত তুমি চাব পাৰা এটো নরমাল এতিয়া আমাৰ নরমালটোই আছে তাৰ পিছত তুমি চাব পাৰা এটো নেৰো মানে জাগাটো একদম তোমাক বেছিকে দি দিব আৰামছে তুমি কৰিব পাৰিবা একচুয়ালি এই বৰ্ডাৰটোৰ কাৰণে আমি ইমান ভালকে বুজি পোৱা নাই সো মই বৰ্ডাৰটো গুছাই দিও ইয়াত চাও এন্ড পেজ বৰ্ডাৰত গৈ কিনে সিম্পলি নো কৰি নান কৰি দিবা ওকে কৰি দিয়া আৰু এটো ডাঙৰ কৰি লোৱা এতিয়া পেজ বৰ্ডাৰটো সৰি মানে মাৰ্জিনটো যোনটো মাৰ্জিনটো বহুত ইম্পৰ্টেন্ট হয় তো মাৰ্জিন এতিয়া চাবা নেৰো মাৰ্জিন দিয়া আছে নেৰো মাৰ্জিন মানে তোমাৰ বহুত জায়গা তুমি এতিয়া মানে কি পুৰা জায়গাটো কভাৰ কৰিব পাৰিবা লিখিব পাৰিবা যদি মডাৰেট কৰা তো ইয়াত চাব পাৰা দুফালৰ পা ইমান মানে মোটামুটি 1.5 সেন্টিমিটাৰ তোমাক এৰি দিছে দুইফালৰ পা ঠিক আছে আৰু হৰিজেন্টলি অলপ বেছি এৰিছে ন হৰিজেন্টলিও সেম এৰিছে গুটে ঠিক আছে হৰিজেন্টলিও সেম টু সেম এৰিছে আৰু নরমাল ললে এটো হল নরমাল যত তোমাক 2 সেন্টিমিটাৰ কৰি এৰা হৈছে সো তোমাৰ যোনটো আৰু এটো হল হোয়াইট এনেকা আহিব যদি তোমাৰ এই ধৰণৰ বনাব লাগে ফৰমেটিং এপ্লাই কৰিব লাগে আদাৰৱাইজ তুমি কাস্টম মাৰ্জিনত যাবা ইয়াত গলে তুমি ইয়াৰ পৰা তোমাৰ হিচাপে যোনটো দিব বিচাৰিছা তুমি হেতু দি দিবা তোমাৰ হিচাপে মানে কি তুমি ইয়াৰ পৰা তোমাৰ সাইজটো দি দিবা টপ মাৰ্জিন লেফট মাৰ্জিন ঠিক আছে তাৰপিছত আহি গল গটাৰ পজিশন মানে কি এতিয়া মই কি কৰো এই মাৰ্জিনটো মই ইয়াৰ পৰা চেঞ্জ কৰি দিও মানিলো মই ইয়াৰ পৰা লৈ ললো নেৰো মাৰ্জিন নেৰো লৈ ললো মোক ইয়াত মানে এই বুকটো মই এটা বুক লিখি আছো মোৰ বুক প্ৰিন্ট কৰিব লাগে বুক প্ৰিন্ট কৰিবৰ কাৰণে মই কি কৰিম সিম্পলি মই মাৰ্জিনত যাম আৰু কাস্টম মাৰ্জিনত যাম মই বুক লিখিলো বুক লিখাৰ পিছত মোক অলপ জাগা লাগে যে ইয়াত মানে যেতে তোমাৰ বুকটো হ'ব তোমাৰটো পেজটো এৰি কিনে তোমাৰ হেতু পেস্টিং হ'ব তোমাৰ যোনটো বুক হ'ব মানিলো এটো A4 সাইজ পেপাৰ আৰু এটো অলপ এৰি দিব লাগিব তোমাৰ যে লিখাটো আছে এটো নহয়তো কি হ'ব পঢ়িব নোৱাৰিব এফালে লেফট সাইডৰ বস্তুবিলাক পঢ়িব নোৱাৰিব তাৰ কাৰণে তুমি অলপ গটাৰ পজিশনটো কি কৰিবা এনেকে দি দিবা বঢ়াই দিবা তো ইয়াত চাব পাৰা এটা পজিশন তোমাৰ কাৰণে এটা অলপ জাগা এৰি দিয়া হৈছে তাৰ পিছতে এটো প্ৰিন্ট হ'ব বুজি পাইছা এতিয়া প্ৰিন্ট হ'ব এফালৰ পৰা তাৰ পিছত তুমি এটো এৰি দিছা হেতু কাৰণে যে যেতিয়া তুমি এই পেজটো প্ৰিন্ট কৰিবা তাৰ পিছত যেতিয়া পেস্টিং হ'ব বুক এটা হ'ব তেতিয়া তুমি তোমাৰ যে লিখা আছে হেবিলাকক কোনো এফেক্ট নপৰে হেতু কাৰণে এই বস্তুটো কৰা হয় ঠিক আছে তাৰ পিছত তোমাৰ কলম এতিয়া কলমত কি হ'ব আচ্ছা কলমৰ কাৰণে সিম্পলি মই এটো সিলেক্ট কৰিলো ইয়াৰ পৰা তুমি এটা কলম দুটা কলম ইউজ কৰিব পাৰা ঠিক আছে ইয়াত দুটা কলম আমি ইউজ কৰিলো কিন্তু এটো গুছি গৈছে এটো কেলেকে আমাৰ গাটাৰ পজিশনটো বেছি হৈ গল আমি গাটাৰ পজিশনটো অলপ কমাই দিও তেতিয়া মেবি সৰি এফালে বাঢ়ি গৈছে সিম্পলি কম কৰাই দিও ওকে কৰি দিও তেতিয়া হোৱা নাই তিনটা কৰিছো তিনটা কৰিলে আহিছে একচুয়ালি এটো নেৰই পৰা আছে সো one area okay মই জাস্ট এই প্যাৰাগ্ৰাফটো লও ঠিক আছে এই প্যাৰাগ্ৰাফটো লোৱাৰ পিছত মই 2 কৰি দিও এতিয়া চোৱা দুটা হৈ গল এন্ড এনেকৈ তুমি কৰিব লাগিব তুমি এটো ললা সিলেক্ট কৰা দুটা या তিনটা কৰি লোৱা তো তিনটা পাৰ্টত হৈ গল মানে পেপাৰত যে হয় সৰু সৰু প্যাৰাগ্ৰাফ থাকে তেনেকৈ তুমি প্যাৰাগ্ৰাফ ডিভাইড কৰি या ভাগ কৰিব পাৰা দুটা তিনটা এনেকে তাৰ পিছত তুমি এফালে লেফট সাইডত অলপ বেছি থাকিব সৰি অলপ কম থাকিব ৰাইট সাইডৰ ফালে বেছি থাকিব তেনেকৈ তুমি এটো সিলেক্ট কৰি লোৱা ৰাইট সাইডৰ ফালে তুমি কম থাকিব লেফট সাইডৰ ফালে বেছি থাকিব প্যাৰাগ্ৰাফটো ঠিক আছে এন্ড তুমি কাস্টমাইজও কৰিব পাৰা ইয়াত যাবা
মোৰ কলমছত যাবা ইয়াৰ পৰা তুমি ইয়াত চাব পাৰা নাম্বাৰ অফ ৰোজ ইয়াৰ পৰা বঢ়াব পাৰা ঠিক আছে আৰু ইয়াত সাইজ দিয়া আছে স্পেচিং দিয়া আছে সেই হিচাপে তুমি তোমাৰ প্যাৰাগ্ৰাফক কি কৰিব পাৰিবা ধুনিয়াকে সেট কৰিব পাৰিবা পেজত সো মই ইয়াত জাস্ট চাৰিটা দি দিছো ওকে কৰি দিলো এনেকা হ'ব সো আমাৰ এইবিলাক নালাগে আমি জাস্ট সিম্পলি अगेन আমাৰ আগৰ নিচিনা কৰি লও সিলেক্ট কৰি লবা এন্ড কন্ট্ৰোল এ গোটেইটো সিলেক্ট হৈ গল এন্ড 1 কৰি দিও ঠিক আছে তো আই থিংক এইকেটা যে মই আজি বুজালো তোমালোকে এবাৰ প্ৰ্যাকটিস কৰা যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে মোক খুদিবা মই হেতু তোমালোকক अगेन ৰিপিট শিকাই দিম ঠিক আছে अगेन মই মানে নেক্সট ক্লাছত তোমালোকক হেই গোটেই বিলাক বস্তু শিকাব চেষ্টা কৰিম তো আশা কৰো আজিৰ ভিডিওটো মই বেছি লেন্দি কৰা নাই বহুত ষ্টুডেন্টে ভাবে যে লেন্দি ভিডিও হলে বোৰিং লাগে তাৰ কাৰণে একদম সৰু সৰু কিছুমান ইম্পৰ্টেন্ট টপিক লৈ আমি কাম কৰি আছো তো তোমালোকেও ভাল পাবা আৰু তোমালোকৰো মন মাইন্ডটো মানে সেট থাকিব তো ইয়াতে মই এটো সমাপ্ত কৰো আজিৰ ক্লাসটো থ্যাংক ইউ বাই বাই টেক কেয়ার